পরম দুর্বোধ আত্মতত্ত্ব তার জ্ঞান অর্থে হরি যত লীলা অবতার ধরা তুমি কৃপাময় তাহান চরিত্র সুধা সিন্ধু তাতে দিন বন্ধু শ্রী পুরুষার্থ শ্রী পুরুষার্থ কৃষ্ণ কৃপালু বান্ধব সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশ আগবঢ়াই অহা নিগম শাস্ত্ৰ ক্ৰমশ আগবঢ়াই অহা বেদান্ত শাস্ত্ৰ য'ত বেদান্ত শাস্ত্ৰ বেদব্যাসৰ প্ৰণীত মহাভাগৱত আৰু গীতা শাস্ত্ৰকেই য'ত বেদান্ত শাস্ত্ৰৰ ঘৰত ধৰা হৈছে গতিকে আমি এই বেদান্ত শাস্ত্ৰৰ বিষয়ে যি পৰ্যালোচনা আপোনাসৱৰ ওচৰত আগবঢ়াই আহিছোঁ আমি আজিও এই পৰ্যালোচনাৰ বাবে আপোনাসৱৰ শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ আমি আজি আগবাঢ়িবলৈ গৈছোঁ যে গীতাৰ ত্ৰয়োদশ অধ্যায়ত যোগেশ্বৰ কৃষ্ণই তেওঁৰেই সখা অৰ্জুনক তেওঁ ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ বিষয়ে জ্ঞান দান দিবলৈ গৈছে এই ক্ষেত্ৰনো কি কুৰুক্ষেত্ৰ যুদ্ধৰ আৰম্ভণিতেই সঞ্জয় আৰু ধৃতৰাষ্ট্ৰ যেতিয়া সঞ্জয়ে দিব্য চকু পাইছিল কুৰুক্ষেত্ৰত কৌৰৱ আৰু পাণ্ডৱৰ কি ৰণ হৈছিল আৰু এই কুৰুক্ষেত্ৰতনো কি সংঘটিত হৈ আছে এই সকলো তেওঁ দিব্য চকুৰ দ্বাৰা তেওঁ দৃষ্টিপ্ৰাপ্ত হৈছিল আৰু সেয়েহে ধৃতৰাষ্ট্ৰই সঞ্জয়ক প্ৰশ্ন কৰিছিল যে কুৰুক্ষেত্ৰত মোৰ পুত্ৰসকল আৰু পাণ্ডুৰ পুত্ৰসকল যে একত্ৰিত হৈছে তেওঁলোক যুদ্ধৰ প্ৰয়াস কৰি যে একত্ৰিত হৈছে তেওঁলোকেনো কোনে কি কৰিছে হয়তো ভগৱানে যোগেশ্বৰ কৃষ্ণই এই কুৰুক্ষেত্ৰৰ কথা বৰ্ণনা কৰিছে কিন্তু এই ক্ষেত্ৰখননো ক'ত এই ক্ষেত্ৰখননো কি এই বিষয়ে কিন্তু এই পৰ্যন্ত যোগেশ্বৰ কৃষ্ণই তেওঁৰ এই সখা তেওঁৰ এই বান্ধৱ অৰ্জুনৰ ওচৰত প্ৰকাশ কৰা নাই আমি আজি আহিছোঁ ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ প্ৰকৃতি পুৰুষ জ্ঞান আৰু বিজ্ঞান গতিকে আমি জড় আৰু চৈতন্য য'ত আমি ক্ষেত্ৰজ্ঞৰ কথা জানিবলৈ হ'লে আমি জানিব পাৰিব লাগিব সেয়েহে ত্ৰয়োদশ অধ্যায়ৰ আৰম্ভণিতে প্ৰথম কৃষ্ণই কৈছে যে হে অৰ্জুন ইদং শৰীৰং কৌন্তেয় ক্ষেত্ৰ মিত্ৰ বিধিয়তি এই শৰীৰটোৱেই আমাৰ ক্ষেত্ৰ এই শৰীৰটোৱেই আমাৰ ক্ষেত্ৰ
যিহেতু কুৰুক্ষেত্ৰ নামৰ সেই ক্ষেত্ৰখনত কৌৰৱ পাণ্ডৱক লৈ গৈছে, য'ত ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়ৰ সূচনাৰ কাৰণে ভগৱন্ত প্ৰভুৱে এই ধৰ্মযুদ্ধখন সেই ধৰ্মক্ষেত্ৰত কৰাবৰ বাবে লৈ গৈছে। আৰু যিহেতু কৃষ্ণই সেই কথা প্ৰকাশ কৰিছে যে ইদং শৰীৰং কৌন্তেয় ক্ষেত্ৰমিত্ৰ বিধীয়তে, এই শৰীৰটোৱেই আমাৰ সেই যুদ্ধক্ষেত্ৰখন, সেই কুৰুক্ষেত্ৰখন। যেতিয়াই আমাৰ অন্তৰৰ পৰা কৌৰৱৰূপী সেই দানৱৰূপী অহংকাৰসমূহ, আমাৰ অহংকাৰ যেতিয়াই আমি আমাৰ হৃদয়ৰ পৰা আঁতৰ কৰি আমাৰ হৃদয় নিৰ্মল কৰিব পাৰিম, তেতিয়াই সেইখন হৈ পৰিব আমাৰ ধৰ্মক্ষেত্ৰ, য'ত দৈবী সম্পদ পাণ্ডৱ সমস্ত য'ত থাকিব, সেইখন হৈ পৰিব আমাৰ এই দেহটোৱেই আমাৰ ধৰ্মক্ষেত্ৰ। আৰু যেতিয়াই এই দৈবী প্ৰবৃত্তিৰ হ্ৰাস হৈ আসুৰিক প্ৰবৃত্তিৰ বৃদ্ধি হ'ব, অৰ্থাৎ কৌৰৱ সমস্তই যেতিয়া গা কৰি উঠিব, তেতিয়াই আমাৰ এই ক্ষেত্ৰখন হৈ পৰিব কুৰুক্ষেত্ৰ। গতিকে আমি আমাৰ এই দেহটোৱেই যে ধৰ্মক্ষেত্ৰ, আৰু এই ধৰ্মক্ষেত্ৰখনতেই যে কৌৰৱ পাণ্ডৱক তেওঁলোকৰ জয় পৰাজয়ৰ সূচনা কৰিবৰ বাবে, ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়ৰ বাবে যে ভগৱন্তই লৈ গৈছে সেই কুৰুক্ষেত্ৰলৈ, সেই কথাকে আমাৰ ওচৰত পুনৰবাৰ প্ৰকাশ কৰিবৰ বাবেই এই ত্ৰয়োদশ অধ্যায়ত যোগেশ্বৰ কৃষ্ণই অৰ্জুনক এই ক্ষেত্ৰজ্ঞৰ বিষয়ে ক'বলৈ আগবাঢ়িছে। আমাৰ যিটো জ্ঞান কাক কোৱা হৈছে? আমাৰ এই জড় দেহটো, এই জড় দেহটোৰ বিষয়ে জনাটো যে আমাৰ বিশেষ প্ৰয়োজন নাই, য'ত আমাৰ এই দেহটো, আমাৰ আত্মাটো যে, আমাৰ যে আত্মা, এই আত্মাটো অৰ্থাৎ চৈতন্য শক্তিটো দেহ আদি জড় পদাৰ্থতকৈ ই যে ভিন্ন, আমাৰ সেই জ্ঞানটোৰ উপলব্ধি হ'ব লাগিব। আৰু যেতিয়া জীৱাত্মাটো পৰমাত্মাৰ সৈতেনো কেনে সম্বন্ধ আছে, আমাৰ যেতিয়া সেই জ্ঞানৰ উপলব্ধি হ'ব, তেতিয়াই আমাৰ বিজ্ঞানৰ উপলব্ধি হ'ব। ঠিক তেনেদৰে আজি ক্ষেত্ৰৰ কথা কৈছে, ক্ষেত্ৰ যদি আমাৰ এই দেহটোকে আমি ধৰি লওঁ, তেন্তে এই ক্ষেত্ৰখনত খেতি কৰাজনেই হ'ব আমাৰ সেই জীৱাত্মাজন। য'ত আমি খেতি কৰিবলৈ গৈছোঁ, আমাৰ সাধাৰণ অৰ্থত আমি য'ত খেতি কৰি গৈছোঁ, আমাৰ ভূমি সম্পদ আমি য'ত খেতি কৰিছোঁ, এই খেতি কৰা জেগাখিনি হ'ল ক্ষেত্ৰ, আৰু আমি যে খেতি কৰিবলৈ গৈছোঁ আমি হ'লোঁ ক্ষেত্ৰজ্ঞ। গতিকে আমাৰ এই জড় দেহটোৰ বিষয়ে কোনে জানিছে? আমাৰ জীৱাত্মাই জানিছে। গতিকে এই ক্ষেত্ৰত আমাৰ দেহটোৱেই হৈছে ক্ষেত্ৰ, আৰু এই জীৱাত্মাটোৱেই হৈছে ক্ষেত্ৰজ্ঞ। কিন্তু ইয়াৰ ওপৰতো আমাৰ য'ত জীৱাত্মা পৰমাত্মাৰূপে ভগৱন্তই যিহেতু সমস্ত জীৱৰ লগতে আছে, পৰমাত্মাৰূপী ভগৱন্তই যিহেতু সমস্ত চৰাচৰতেই তেওঁ চৰাচৰ জগততেই তেওঁ নিৰ্লিপ্ত হৈ আছে, গতিকে তেওঁ পৰম পুৰুষ হিচাপে তেওঁ ক্ষেত্ৰজ্ঞ। গতিকে ক্ষেত্ৰজ্ঞ আৰু ক্ষেত্ৰ, আমি এই ক্ষেত্ৰজ্ঞৰ কথা জানিবলৈ যাওঁতে আমি জানিব পাৰিব লাগিব, ক্ষেত্ৰজ্ঞ যদি ভগৱন্ত হয়, চৈতন্যৰূপী এই জীৱাত্মা তেওঁ ক্ষেত্ৰজ্ঞ। যদি আমাৰ এই দেহটোকে আমি ক্ষেত্ৰ হিচাপে লওঁ, তেন্তে আমি আমাৰ দেহৰ পৰা কৌৰৱৰূপী এই দানৱৰূপী দৈত্যৰূপী এই অহংকাৰসমূহ আমি আঁতৰ কৰিব পাৰিব লাগিব। আৰু তাকে কৰিবলৈ যাওঁতে আমি 5টা স্তৰ পাৰ হৈ যাব লাগিব। এই 5টা স্তৰ এনেধৰণৰ যে অন্নময়, প্ৰাণময়
আৰু ব্ৰহ্মময় স্তৰক আমি আমাৰ কৰ্মক্ষেত্ৰৰ জৰিয়তে আমি আগবাঢ়ি গৈ আমি আমাৰ এই অন্নময় প্ৰাণময় আৰু জ্ঞানময় এই তিনিটা স্তৰ আমি পাৰ হৈ যাব লাগিব আমাৰ এই কৰ্মসমূহৰ জৰিয়তে। আৰু এই কৰ্মসমূহ কৰি যেতিয়া আমি গৈ যেতিয়া আমাৰ আনন্দময় অৰ্থাৎ প্ৰেম পূৰ্ণানন্দময় ব্ৰহ্মৰ লগত আমাৰ সাক্ষাৎ হ'ব আৰু আত্মাই যেতিয়া প্ৰেম পূৰ্ণানন্দৰ লগত সম্পৰ্ক ঘটিব, প্ৰেম পূৰ্ণানন্দৰ লগত তেওঁ থাকি যেতিয়াই তেওঁ কৰ্ম উপভোগ কৰিবলৈ ল'ব, তেতিয়াই কি হ'ব? আমাৰ জীৱৰ মুক্তি হ'ব। গতিকে এই ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ বিষয়ে জানিবলৈ হ'লে আমি গীতাৰ 13 অধ্যায় অধ্যয়ন কৰিব লাগিব। প্ৰকৃতি আৰু পুৰুষ, য'ত ভগৱন্ত পৰমাত্মা ৰূপে সমস্ত চৰাচৰতেই বিৰাজ কৰি আছে, এই এজনেই হৈছে পুৰুষ আৰু আমি সমস্ত জীৱৰাশি হৈছোঁ আমাৰ দেহৰূপী এই জড়ৰূপী আমাৰ এই দেহ সমস্ত আমিয়ে হৈছোঁ সকলো প্ৰকৃতি, য'ত চৰাচৰ জগতত এই চাৰিমুঠি জীৱৰ নিয়ন্ত্ৰক হৈছে সেই পৰমেশ্বৰ ভগৱান। আৰু আমাৰ শৰীৰত যিহেতু জীৱাত্মা ৰূপে ভগৱান আছে, গতিকে জীৱাত্মাই হৈছে আমাৰ ক্ষেত্ৰ আৰু এই ক্ষেত্ৰই তেওঁ আমাৰ দেহটোকে ক্ষেত্ৰ হিচাপে লৈ ক্ষেত্ৰজ্ঞ হিচাপে এই জীৱই আমাৰ ক্ষেত্ৰতে কৰ্ম কৰি আছে। আমি এই ক্ষেত্ৰত কৰ্ম কৰাজনক প্ৰথমতে চিনিবলৈ যত্ন কৰিব লাগিব আৰু তাৰ পাছতহে আমি পৰম পুৰুষ পৰমাত্মাৰ লগত সাক্ষাৎ হৈ জীৱৰ কেনেকৈ মুক্তি হ'ব তাৰ বিষয়ে আমি অগ্ৰসৰ হ'ব পাৰিব লাগিব। কৌৰৱ পাণ্ডৱৰ এই যুদ্ধৰ জৰিয়তে কৃষ্ণই আমাৰ প্ৰতি যি জ্ঞান দান দি গৈছে, কৃষ্ণই যি 18 অধ্যায় গীতাত তেওঁ 18 ভাগ যোগৰ বিষয়ে জ্ঞান দান দি অৰ্জুনক যি জ্ঞান প্ৰদানেৰে তেওঁ কুৰুক্ষেত্ৰ ৰণত তেওঁ শৰ ধৰিবলৈ বাধ্য কৰাইছিল, আমিও এই যুগৰ মাধ্যমেৰে ভগৱন্ত প্ৰভুক আমি কেনেকৈ উপলব্ধি কৰিব পাৰিম, আমি তাৰেই যত্নত আমি অগ্ৰসৰ হ'ব লাগিব। যিহেতু আমাৰ সমস্তৰে হৃদয়ত জীৱাত্মা আৰু পৰমাত্মা ৰূপে ভগৱন্তই বিৰাজ কৰি আছে, সেয়েহে আজি ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ বিষয়ে আপোনাসৱৰ শ্ৰীচৰণত আমি যি দুআষাৰ আগবঢ়ালোঁ, আমি ইয়াৰ জৰিয়তে আপোনাসৱক জ্ঞান দান দিয়াৰ আমাৰ সেই অধিকাৰ নাই, তথাপি আপোনাসৱক আমি দুআষাৰ এই ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ বিষয়ে আগবঢ়াই আপোনাসৱক আমি জনাব খুজিছোঁ আৰু আপোনাসৱৰ শ্ৰীচৰণত আমি পুনৰবাৰ সেৱা ধৰিছোঁ। যদি আমাৰ এই চেনেলটোৰ প্ৰতি আপোনাসৱৰ আগ্ৰহ আছে, আপোনাসৱে যদি চেনেলটো ভাল পায়, তেন্তে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্ট কৰক। পুনৰবাৰ আপোনাসৱৰ শ্ৰীচৰণত আমি প্ৰণাম জনাই আজিৰ পৰ্যালোচনা আমি ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ হৰি